হেল্ল' এভৰিৱান, পোনপ্ৰথমে যদি নতুনকৈ আহিছা চেনেলটোলৈ ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা। সময় নষ্ট নকৰাকৈ ডাইৰেক্ট মেইন টপিকত আহিম। প্ৰথমটো প্ৰশ্ন, মেণ্ডেলাৰ অটোবায়োগ্ৰাফীৰ নাম কি? লং ৱাক টু ফ্ৰীডম। কাৰ লগত তুলনা কৰিছে স্বাধীনতাক? লং ৱাকৰ লগত, দীঘল খোজৰ লগত। একৰ্ডিং টু মেণ্ডেলা, but the oppressor and the oppressed are খালি ঠাইবোৰ কৰাব আহিব পাৰে robbed of their humanity and peace. তো ANCৰ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ নেলছন মেণ্ডেলাই কি আছিল? সভাপতি আছিল আৰু এজন নেতা আছিল। তোমালোকক মই আজি কৈছিলোঁ যে মই কুৰ্গৰ পৰা সকলোবিলাক MCQ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনছ দিম। কুৰ্গ ইজ ন'ন ফৰ ইটছ কফি প্লেণ্টেশ্যনছ। দ্য অথৰ অফ দ্য চেপ্টাৰ কুৰ্গ ইজ ৰাস্কিন বণ্ড। RK Narayana, SS Bhatnagar, Kaveri PS, শুদ্ধ উত্তৰ হ'ব কাবেৰী PS। কুৰ্গ ইজ লোকেটেড ক'ত আছে? কৰ্ণাটকত আছে। দ্য ইনহেবিটেণ্টছ অফ কুৰ্গ আৰ ন'ন এজ কডাবাজ বুলি ক'ব। হুইচ ৰিভাৰ অৰিজিনেটছ ফ্ৰম দ্য কুৰ্গ ৰিজন? কাবেৰী ৰিভাৰ সকলোৱে জানে। হোৱাট ইজ দ্য ফেমাছ ফিচাৰ অফ দ্য ট্ৰেডিশ্যন অফ কুৰ্গী পিপল? ইয়াৰ হ'ব এইটো দেয়াৰ প্ৰেক্টিছ অফ ৱেৰিং এ ট্ৰেডিশ্যনেল ডেগাৰ। তেওঁলোকে কি কৰে? এখন ডেগাৰ এখন সদায় লৈ থাকে। দ্য ছিজন অফ জয় কমেন্সেছ ফ্ৰম ছেপ্টেম্বৰ টু মাৰ্চ। ইম্পৰ্টেণ্ট হয়। অফ হুইচ ডিচেণ্ডেণ্টছ আৰ দ্য পিপল অফ কুৰ্গ? কাৰ ডিচেণ্ডেণ্ট বা বংশধৰ? আৰব আৰু গ্ৰীকসকলৰ বংশধৰ। আ পাৰ্ট অফ হুজ আৰ্মি? কাৰ সেনা মানে কি চাউথাৰ্ণ পাৰ্টত আহিছিল, দক্ষিণ অংশত আহিছিল? আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ। হোৱাট ইজ দ্য বেল্ট ওন বাই দ্য পিপল অফ কুৰ্গ? কুপিয়া বুলি ক'ব। হোৱাট ডাজ কুপিয়া ৰিজেম্বল? কুপিয়া কাৰ লগত ৰিজেম্বল কৰে? কুফিয়া ওন বাই আৰবছ এণ্ড কুৰ্ডছ। ফ্ৰম হুৱেৰ ডাজ দ্য কাবেৰী ৰিভাৰ অবটেইনছ ইটছ ৱাটাৰ? তো ফ্ৰম দ্য হিলছ এণ্ড ফৰেষ্ট অফ কুৰ্গ। হোৱাট ইজ দ্য নেম অফ দ্য ফিছ মেনশ্যন ইন দ্য প্ৰ'জ? মহাচিৰ। হিলখনত মানে কি এখন হিলৰ নাম দিয়া আছে, হিলখনৰ নাম কি হ'ব? ব্ৰহ্মগিৰি হিলছ। নেম দ্য আইলেণ্ড ইন কুৰ্গ? নিচাৰগড়ধাম। 64 acre land. হোৱাট পাৰ্চেণ্ট টু দ্য এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কাভাৰ ইন কুৰ্গ? 30%. ৱৰ্ড আৰু মিনিং চাবা, এইটো হৈছে এমাণ্ডাৰ পৰা। অ'কে, তোমালোকক মই কৈছিলোঁ যে এমাণ্ডাৰ কুৱেশ্যন আনচাৰ্ছ দিম। তো হিয়াৰ ইউ গো। লেংগুইড মানে ৰিলেক্সড, এইবাৰ কুৱেশ্যনটো আহিছিল। ড্ৰিফটিং মানে হৈছে মুভিং শ্ল'লি, বহুত বেছি ধীৰে ধীৰে বা শ্ল'লি মুভ কৰা। ৰিজিড মানে হৈছে কি ষ্টিপ, অৰ্থাৎ বহুত বেছি টান। এইবাৰ তোমালোকে দেখিছা যে ৰিজিডৰ কি হৈছিল? শব্দৰ এণ্টনিম লিখা আহিছিল। এপিষ্টেমলজি মানে ষ্টাডি অফ দ্য নেচাৰ অফ নলেজ। চলিটাৰী মানে হৈছে লনলি। ট্ৰেংকুইল মানে কিবা পিচফুল নাইবা কাম। আমাণ্ডাত এইটো নুঠিল। অ'কে, মই কাৰেক্ট কৰি দিম এইখিনি বস্তু। আমাণ্ডা ইজ অৰ্ডাৰ নট টু কি কৰিব হাক দিছে বা মানা কৰিছে? বাইট হাৰ নেইলছ। তাৰমানে কি ডাইৰেক্ট মই লিখি দিছোঁ। আমাণ্ডা ইজ অৰ্ডাৰ নট টু বাইট হাৰ নেইলছ, নখ নাকামুৰিবা বুলি কৈছিল। ক্লিন হাৰ শ্বুজ, তাই কি কৰিছিল? যিবিলাক জোতা আছিল এই জোতাখিনি কি কৰিছিল? জোতা কেইযোৰ চাফা কৰিব দিছিল। নট টু ইট চকলেটছ এণ্ড হাণ্ডছ হাৰ শ্বল্ডাৰ্ছ। অ'কে, এইখিনি তোমালোকে চাই ল'বা। জাষ্ট এটা নোট বুলি ধৰিলে যে আমাণ্ডা ইজ অৰ্ডাৰ নট টু বাইট হাৰ নেইলছ, ক্লিন হাৰ শ্বুজ, নট টু ইট চকলেটছ এণ্ড হাণ্ডছ হাৰ শ্বল্ডাৰ্ছ। ইফ আমাণ্ডা ৱাৰ এ ৰেপুঞ্জেল চি উড কি কৰিলে হয়? চি উড লিভ ইন দ্য টাৱাৰ, নেভাৰ লেট হাৰ ব্ৰাইট হেয়াৰ ডাউন। দুটা প্ৰশ্ন তোমালোকক মই দিছোঁ। প্ৰথমটো হৈছে হোৱাট ইজ আমাণ্ডা নট অৰ্ডাৰ নট টু ডু? আমাণ্ডা ইজ অৰ্ডাৰ নট টু, এইখিনি লিখিবা। আমাণ্ডা যদি ৰেপুঞ্জেল হ'ল হয়, তাই কি বিচাৰে? তাই মানে কি সাগৰত থাকিব বিচাৰে। নেক্সট তাই বিচাৰে যে অৰফেন হ'ল হয়, অৰফেন মানে হৈছে ঘাটমৌৰা, মাক দেউতাক নোহোৱা হ'ল হয়, তেতিয়া সেইটো মানে কি হ'ব বিচাৰে? নেক্সট এটা হৈছে কি ৰেপুঞ্জেল হ'ব বিচাৰে। লিভ ইন দ্য টাৱাৰ, নেভাৰ লেট হাৰ ব্ৰাইট হেয়াৰ ডাউন। আমাণ্ডা ৱাৰ এ মাৰমেইড, চি উড লিভ ইন এন এমাৰেল্ড। এমাৰেল্ড মানে কি হৈছে গ্ৰীণ, মনত ৰাখিব এমাৰেল্ড। কুৱেশ্যন নম্বৰ 2 মানে কি 2 নম্বৰৰ কুৱেশ্যন। হোৱাই ডিড লেঞ্চো মানে কি লেঞ্চই কি লিখিছিল ছেকেণ্ড লেটাৰখনত? চাই ল'বা। কাৰেজ মানে কি হৈছে মেণ্ডেলাৰ মতে? চাই ল'বা কুৱেশ্যন আনচাৰ। দুটা নেচাৰেল এন্থেম কিয় গোৱা হৈছিল? হোৱাট ৱাৰ দ্য টু নেচাৰেল এন্থেমছ? কি আছিল? টু নেচাৰেল এন্থেমছ ৱাৰ সাং অন ডে অফ দ্য চেৰিমনি। দ্য হোৱাইট চেং এনকোচিচিকেলি আফ্ৰিকা এণ্ড দ্য ব্লেক চেং ডাইষ্টেম। কুৱেশ্যন নম্বৰ 4 হোৱাট আৰ দ্য টুইন অব্লিগেশ্যনছ? অ'কে, তোমালোকে চাই ল'বা। এইখিনি হৈছে গ্ৰামাৰ পাৰ্টৰ পৰা এছাৰ্টিভ চেণ্টেন্স। টাইপ অফ চেণ্টেন্সেছ কি আছে? অ'কে, টাইপ অফ চেণ্টেন্সেছৰ পৰা কুৱেশ্যন অহা দেখা যায়। তো সেই মই তোমালোকে দি দিছোঁ। তোমালোকে কি জাষ্ট কি কৰিবা? নোটছখিনি ভালদৰে চাবা, ভালদৰে চাই তোমালোকে মোক জনাবা কেনেকুৱা লাগিছে। যদি ভাল লাগিছে দেন তোমালোকে পঢ়িবা, যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে মোক তোমালোকে সুধিবা। অ'কে, যিকোনো এটা ভিডিঅ'ৰ কমেণ্টত লিখি দিলে হ'ল, তাত এইখিনি বস্তু বুজি পোৱা নাই। অ'কে, মই তোমালোকক বস্তুখিনি ক্লিয়াৰ কৰি দিম। অনলি থকা চেণ্টেন্সবোৰ নিগেটিভ কৰোঁতে নান বাদ দিব লাগে। অনলি আছে তো আমি কি দিছোঁ? নান বাদ। হি কেন ডু ইট,
নিগেটিভ হৈ গৈছে। এভৰি ক্লাউড হেজ এ চিলভাৰ লিনিং। চাই ল'বা দেই, নিগেটিভৰ পৰা কুৱেশ্যনটো আহে। এইবাৰ কি আহিছিল? মেন ইজ মৰ্টেল আহিছিলে নাই? মেন ইজ নট ইমৰ্টেল হ'ব এইটো। অ'কে, দেৰ ইজ ন' ক্লাউড উইথ এ চিলভাৰ লিনিং। এভৰি থাকিলে আমি যদি নিগেটিভ কৰিব লগা হয়, আমি কি দিম? দেয়াৰ ইজ দিম, দেয়াৰ ইজ ন' দিম। আৰু অনলি থাকিলে কি লিখিম? নান বাট লিখিম। অনলি হি কেন ডু ইট, নান বাট হি কেন ডু ইট। এভৰি থাকিলে এভৰি ক্লাউড হেজ এ চিলভাৰ লিনিং, এভৰি একশ্যন হেজ এ ৰিয়েকশ্যন, দেয়াৰ ইজ ন' একশ্যন উইদাউট এ ৰিয়েকশ্যন। অ'কে, তোমালোকে উইদাউট লিখিব লাগিব। তোমালোকে চাই যাবা, দেয়াৰ ইজ ন' একশ্যন উইদাউট ৰিয়েকশ্যন। চেণ্ড দ্য লেটাৰ, এইটো হৈছে প্ৰিপজিশ্যনৰ পৰা। চেণ্ড দ্য লেটাৰ বাই পোষ্ট, আই বিলিভ ইন মাই হাৰ্ড ৱৰ্ক, মাই বাৰ্থডে ইজ ডেছ 3rd May। ডেট থাকিলে কি লিখিব লাগিব? অন 3rd May। মাই ফাদাৰ ৱাজ বৰ্ণ ইন, যদি চন থাকে আমি কি লিখিম? ইন লিখিম। ৱাটাৰ টাৰ্ণছ ইনটু আইচ, এই কুৱেশ্যনটো আহিছিল ইনটু, কি হ'ব? তো ইনটু হ'ব। আছাম ইজ ৰিচ ইন মিনাৰেলছ, এবাউণ্ড ইন বা ৰিচ ইন, ডু নট হেংকাৰ আফটাৰ ৱেল্থ। অ'কে, দ্য থিফ ৰেন এৱে ফ্ৰম দ্য ষ্টেচন, ৰেন এৱে কি হয়? পলোৱা হয়। হি বট এ পেন ফৰ 5 rupees, বাই ফৰ, হি ডিলছ ডেছ টি, ইন টি। কিছুমান কনফিউজিং ৱৰ্ড আছে, সেইবিলাক পপুলাৰ চাই ল'বা। পপুলাৰ উইক, ডায়েৰী। মই তোমালোকক বঢ়িয়াকৈ লিখি দিছোঁ। এমিনেণ্ট আৰু ইমিনেণ্টটো বহুত বেছি আহি থাকে, তোমালোকে চাই ল'বা। এইখিনি বস্তু বহুত বেছি ইম্পৰ্টেণ্ট হয়। আই হোপ তোমালোকে এইখিনি বস্তু ভালদৰে পঢ়িবা। আৰু মানে কি এটা প্ৰেক্টিছ ছেশ্যন এটা আছিল মোৰ, তোমালোকে সেইখিনি বস্তু কৰি ল'বা। অ'কে, তোমালোকে যদি বিচৰা যে ওপৰৰ জেগাত 5টা কুৱেশ্যন আছে, এই 5টা কুৱেশ্যন যদি তোমালোকে বিচৰা কৰিব, সেইকেইটা কি হৈছে? সেইকেইটা কুৱেশ্যন হেৰি আহিছিল, প্ৰিটেষ্টৰ আহিছিল মেবি, নে মেট্ৰিকৰ আহিছিল, আই ডোণ্ট ন', বাট আহিছিল ক'ৰবাত। তাৰ কাৰণে মই প্ৰেক্টিছ ষ্টাৰ্ট কৰিছিলোঁ। আৰু এইকেইটা কুৱেশ্যন মোৰ আগতে নোটছবিলাক বনোৱা আছিল। তো তোমালোকে এইখিনি বস্তু মই তোমালোকক PDF টো প্ৰভাইড কৰাই দিম, তোমালোকে পঢ়িবা। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।